দ্বিতীয় বৈকুণ্ঠ বুলি কোনো আৰু বেলেগ স্থান নাই। দ্বিতীয় বৈকুণ্ঠ হৈছে এইখনেই। শাস্ত্ৰে আমাক সিদ্ধান্ত দিছে যে যিখন দ্বিতীয় বৈকুণ্ঠ সেইখনেই হৈছে সত্ৰ। অৰ্থাৎ আজি এইখনেই হৈছে সত্ৰ। আজিৰ এই সুতমুনিৰ যি আসন অলংকৃত কৰিছে, তেখেত জ্ঞাননিষ্ঠ ব্যক্তি, যি সমগ্ৰ অসমতেই তেওঁ পৰিচিত হৈ পৰিছে। আপোনাক সবে তাৰ সান্নিধ্য পাই বা আমিও সঁচাকৈ আনন্দিত হৈছোঁ। শাস্ত্ৰে কৈছে বোলে শ্ৰৱণ কীৰ্তন মূৰ কৰে জৈত্ৰ ও দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ। যি স্থানত শ্ৰৱণ কীৰ্তন হয়, য'ত ভগৱন্তৰ সংকীৰ্তন হয়, সেই স্থানেই সত্ৰ আৰু সেই স্থানেই হৈছে দ্বিতীয় বৈকুণ্ঠপুৰী। শাস্ত্ৰে আমাক সিদ্ধান্ত দিছে যে নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়েন চ। সেই ভাগকে মাধৱ পুৰুষে লিখিছে যে একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত বৈকুণ্ঠকো পৰি হৰি যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত। তাকে মাধৱ পুৰুষৰ ভাষাৰে 4 নং ঘোষাত এনেধৰণে তেওঁ লিপিবদ্ধ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ পুৰুষেও কীৰ্তনৰ মাধ্যমেৰে সেই একেটি ঘোষাকে লিখিছে যে নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নথাকো ৰৈ যোগীৰ হিয়াই সমুদায় থাকো ভকতৰ কীৰ্তন চাই। যে আজিৰ এই পদকেইফাকি কোৱাৰ অৰ্থটোৱে হৈছে যে আজি বিষ্ণু বৈষ্ণৱৰ যি সমবেত হৈছে সেই স্থান অত্যন্ত পৰম পবিত্ৰ। সেই স্থান আমি বিচাৰিলেও নাপাওঁ। আজি বিভিন্নজনক নিমন্ত্ৰণ জনাইছে, আমি জনাতে বহুকেইজনক নিমন্ত্ৰণ জনোৱাৰ স্বত্তেও তেখেতসকলে আজিৰ অনুষ্ঠানটোত আহিব নোৱাৰিলে। আৰু আপোনালোকৰো পূৰ্ব জন্মৰ কিবা ভাগ্য আছিল, সেইবাবে কৃষ্ণ কথা আপোনালোকে শ্ৰৱণ কীৰ্তন কৰিবলৈ এটা সুযোগ মিলিছে। শাস্ত্ৰে কৈছে যে পূৰ্ব জনমৰ পুণ্য অসংখ্যাত ও সিটো জন কাণ পাতে কৃষ্ণৰ কথাত। আজিৰ যি প্ৰাণজিৎ গগৈ বাপ, তেখেতৰ নামটো মই লৈ পেলাই এষাৰ কথা কৈছোঁ যে আমাৰ নগাঁৱত, মই নিজে নগাঁৱৰ সন্তান, স্থানে স্থানে দেখিবলৈ পোৱা যায় যে কোচসকলৰ এটা নামঘৰ বেলেগ পৃথক। বেয়া নাপাব, আগতেই কৈ দিছোঁ। কলিতাসকলৰ নামঘৰ এটা বেলেগ, ব্ৰাহ্মণসকলৰ নামঘৰ এটা বেলেগ, কৈৱৰ্ত সম্প্ৰদায়ৰ লোকসকলৰ নামঘৰ এটা বেলেগ, সুতসকলৰ নামঘৰ এটা বেলেগ। যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনবদ্য সৃষ্টিৰ প্ৰাণকেন্দ্ৰ হৈছে নামঘৰ, য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গাৰুৰ গোবিন্দ, মুছলমানৰ চান্দখাই, মুছলমানৰ যৱনৰ জয় হৰি বুলি কোৱা হয়, যৱনৰ জয় হৰি।
কৈৱত্যৰ পৰমানন্দ, মিচিঙৰ পূৰ্ণানন্দ আদি কৰি বিভিন্নজনক একেখন মজিয়াতে তেখেতে ৰখাই সকলোকে সন্নিৱিষ্ট কৰি হৰি নাম কীৰ্তনৰ দ্বাৰা, ভক্তিৰ এনাজৰীৰ দ্বাৰা সকলো প্ৰত্যেকটো জাতি জনজাতিকে একত্ৰিত কৰিবলৈ যত্ন কৰিছিল। যেনে এইধাৰী মালাত বিভিন্ন গুটি আছে, কিন্তু ৰজু মানে অৰ্থাৎ ৰছীডাল, এই যিভাগ ৰছী আছে ৰজু বুলি কোৱা হয়, ৰজু ভাগিয়ে প্ৰত্যেকটো গুটিক সন্নিৱিষ্ট কৰি ৰাখিছে, একত্ৰিত কৰি ৰাখিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনায়ো ভক্তিৰ এনাজৰীয়ে প্ৰত্যেকটো জাতি জনজাতিক একত্ৰিত কৰি বান্ধিবলৈ যত্ন কৰিছিল। তে আজি পৃথক পৃথক হোৱাৰ উদ্দেশ্য কি আছে? অত্যন্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনক আমি পিছুৱাই লৈ গৈছোঁ। আমাৰ তেখেত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাণজিৎ গগৈ প্ৰভুজনা, আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই হওক, একশৰণ ভাগৱতী সমাজেই হওক, মহাপুৰুষীয়া সত্ৰ সমাজেই হওক, ব্ৰাহ্মণীয়াই হওক, নাম কীৰ্তনীয়াই হওক, আমাৰ তাত বাছ বিচাৰ কৰা কিবা প্ৰয়োজন আছে নেকি? নিজৰ নিজৰ গৃহত যিখিনি ৰীতি নীতি আচাৰ সদাচাৰ কৰিব, অৰ্থাৎ লোকাচাৰ, তাত পৃথকতা হোৱাটো স্বাভাৱিক। কাৰণ ধানটো বোলোতেই কণটো, মানুহটো বোলোতেই মনটো। প্ৰত্যেকৰে দৰ্শন অৰ্থাৎ ফিলচফি বেলেগ বেলেগ হ'ব পাৰে, সেইটো স্বাভাৱিকো। প্ৰত্যেকৰে মন বেলেগ বেলেগ হ'ব পাৰে, তাত আমি কাৰো মনত ভাবিব পৰা যিটো ক্ষমতা তাক আমি ৰোধ কৰিব নোৱাৰোঁ। কিন্তু নামঘৰততো একেখন মজিয়াতে বহি নামষাৰ হৰিনাম কীৰ্তনখিনিতো কৰিব পাৰোঁ। তাত আজি ব্যতিক্ৰমী নামঘৰৰ কিহৰ প্ৰয়োজন হৈছে? নিজৰ ঘৰত যিখিনি ৰীতি নীতি সেইখিনি বেলেগকৈ কৰোঁ, কোনো আপত্তি নাই। নিজৰ ঘৰৰ ৰীতি নীতিখিনি বেলেগকৈ কৰা, পৃথককৈ কৰাত কোনো আপত্তি নাই। কোনোবাই ব্ৰাহ্মণীয়া কৰ্মৰ দ্বাৰা কৰিছে, কোনোবাই নাম কীৰ্তনেৰে কৰিছে, ঈশ্বৰক সৰ্বস্ব অৰ্পণ কৰি নাম কীৰ্তনকে শ্ৰেষ্ঠ বুলি ভাবি নাম কীৰ্তনেৰে তেওঁ সদাচাৰ নীতি অৱলম্বন কৰিছে। তাত কিবা লোকাচাৰ, কোনোবাই ধূলা লৈছে, ধূলা অৰ্থাৎ তিলক, কোনোবাই নাই লোৱা, তাত নিন্দাৰ কিহৰ প্ৰয়োজন আছে? এই সকলোখিনি পৰিত্যাগ কৰি আমি একেখন মজিয়াতে বহিব পৰাৰ মানসিকতা আমি কিয় হেৰুৱাই পেলাইছোঁ? আমি সমাজ ভাঙোন পৰিৱেশৰ দ্বাৰা ফালে কিয় আমি আগবাঢ়ি গৈছোঁ? একেখন মজিয়াতে বহিব পৰা সমাজখন আমাৰ মানসিকতা কিয় নাইকিয়া হৈছে? আমি শিক্ষা অৰ্জন কৰিছোঁ, আনুষ্ঠানিক শিক্ষা অৰ্জন কৰিছোঁ, উচ্চ শিক্ষা লাভ কৰিও আমি কি কৰিছোঁ? অত্যন্ত নিম্নগামী হৈ পৰিছোঁ। আমাৰ চিন্তা অত্যন্ত নিচ বা নিকৃষ্ট মানদণ্ডৰ হৈ পৰিছে। শাস্ত্ৰই আমাক বিভক্ত কৰিছে 4 অহংকাৰ। মানৱ জীৱনত 4টি অহংকাৰ আছে। 4টি অহংকাৰ মানৱ জীৱনলৈ আহে: জন্ম, ঐশ্বৰ্য, শ্ৰী আৰু শ্ৰুত। জন্মগতভাৱে আহে অহংকাৰ। ধৰি লওক মই চিলাৰায় বংশ, মই নৰনাৰায়ণৰ বংশ, মই ব্ৰাহ্মণ উচ্চ কুলৰ বংশ। মাধৱ পুৰুষে আমাক এই বংশগত অহংকাৰ পৰিত্যাগ কৰি দাসানুদাসৰ ভাৱ ল'বৰ কাৰণে আহ্বান জনাইছে। শাস্ত্ৰই কৈছে যে নহু জানাই আমি 4 জাতি, 4 আশ্ৰমী নহু আতি, নহু ধৰ্মশীল দান ব্ৰত তীৰ্থগামী। কিন্তু পূৰ্ণানন্দ সমুদ্ৰ গোপী ভত্তা পদ কমলৰ, দাসৰো দাস তান দাস ভৈলো আমি। শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, মহাপুৰুষে আমাক সিদ্ধান্ত দিছে যে মহাপুৰুষে কোনো স্থানতেই ব্ৰাহ্মণসকলক নিন্দা কৰা নাই। ভাগৱতৰ ভাৱানুবাদ হওক, কীৰ্তনৰ মাজত হওক, ভক্তি প্ৰদীপ হওক, গুণমালা হওক,
তেখেতৰ অনবদ্য সৃষ্টি যিকোনোৱেই নহওক কিয় তাত কোনো স্থানতে ব্ৰাহ্মণ হওক ক্ষত্ৰিয় হওক বৈশ্য শূদ্ৰ হওক কাকোৱে নিন্দাবোধক শব্দ প্ৰয়োগ কৰা নাই তেখেতে কি কৰিছে যি ব্ৰাহ্মণ আৰু যি শূদ্ৰ তেখেত যিসকল শূদ্ৰ আছিল তেখেতসকলকো ব্ৰাহ্মণৰ সমপৰ্যায় বা সমমৰ্যাদা প্ৰদান কৰিছিল কৈছে বোলে নমো নমো মধুমূৰ ৰিপুম হৰি অন্তৰ্যুত্তম মাতি হৱে যা কস্মৰি যি অন্তৰ্য সিও কি হয় উত্তম স্থান প্ৰাপ্ত হয় বা প্ৰাপ্তি হয় স্মৃতিয়ে আমাক সিদ্ধান্ত দিছে যে জন্মনা জায়তি শূদ্ৰ সংস্কাৰ দ্বিজ উচ্চতে বেদ পাঠেত ভবেত বিপ্ৰ ব্ৰহ্ম জ্ঞানাদি ব্ৰাহ্মণ যে যি যোনিজাতভাৱে জন্মগ্ৰহণ কৰে সি প্ৰত্যেকেই হৈছে শূদ্ৰ সংস্কাৰ দ্বিজ উচ্চতে যেতিয়া সংস্কাৰ হ'ব সেতিয়াহে দ্বিজ হ'ব বেদ পাঠেত ভবেত বিপ্ৰ বেদ পাঠ যেতিয়া কৰিব সি বিপ্ৰ হ'ব যি ব্ৰহ্মক উপলব্ধি কৰিব যি ব্ৰহ্মক জানিব সিয়েহে হ'ব ব্ৰাহ্মণ আজি উদাহৰণস্বৰূপে প্ৰাণজিৎ গগৈ বাপক আপোনালোকে দৰ্শন কৰক তেখেতক অনুসৰণ কৰক আজিৰ পৰা কিছুদিন আগতে এটা মই ভিডিঅ' চাইছিলোঁ অনিৰুদ্ধাচাৰ্যৰ তেওঁ অত্যন্ত প্ৰখ্যাত হৈ পৰিছে তেখেতক এজন ঠাকুৰ উপাধি লিখা ব্যক্তিয়ে সুধিলে যে হে প্ৰভু মই বিভিন্ন স্থানত ভাগৱত কথা প্ৰচাৰ কৰোঁ প্ৰৱৰ্তন কৰোঁ এতিয়ালৈকে প্ৰায় 17-18 ঠাইত মই ভাগৱত কথা কৈছোঁ তেনেহ'লে মই ব্ৰাহ্মণৰ ঘৰত জন্ম নোহোৱাৰ কাৰণে কি এইটো অপৰাধ হৈছে নেকি তেতিয়া তেখেতে কৈছে যেটো এটা অপৰাধ হৈছে কেতিয়াও ব্যাসৰ আসনত অলংকৃত কৰিব ব্ৰাহ্মণৰ বাহিৰে বেলেগ জাতিৰ ব্যক্তিয়ে নাপায় তেনে প্ৰেক্ষাপটত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক কি দিছে ভাবক এতিয়া ভাবক যে শংকৰদেৱে আমাক কি দিলে সেই আসনখন দিলে সেই অধিকাৰ দিলে আমাক আমি যে প্ৰত্যেকেই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে কৃষ্ণ সংস্কৃতি কৃষ্ণ ভক্তি ল'ব পাৰোঁ তেওঁলোকৰ মূল উদ্দেশ্যটো আছিল স্ত্ৰী শূদ্ৰ আদি যত মিলুক পৰমতত্ত্ব শ্ৰৱণত মিলয় আনন্দ যে স্ত্ৰী শূদ্ৰকে আদি কৰি যিমান জাতি জনজাতি আছে প্ৰত্যেকেই যে শ্ৰৱণ কৃষ্ণ নাম শ্ৰৱণ কীৰ্তনৰ দ্বাৰা তেখেতসকলে আনন্দ প্ৰাপ্তি হয় আনন্দ মানে হৈছে কি কৃষ্ণ প্ৰাপ্তি কাৰণ কৃষ্ণ নামতেই হৈছে ন আনন্দ কৃষ্ণ নামেই হৈছে ন আনন্দক প্ৰৱৰ্তোৱা নাম কৃষহেন শব্দ ইটো পৃথিৱী বাচক ভৈল ন আনন্দত প্ৰৱৰ্তয় নটি আনন্দ এটা দুটা আনন্দ নহয় নটা আনন্দ সহজানন্দ চিদানন্দ হৃদয়ানন্দ পৰমানন্দ নিজানন্দ মহদানন্দ এনেকৈ আনন্দই আনন্দ সেইকাৰণে আমি প্ৰসংগত গাওঁ সহজানন্দ হৰি স্বৰূপানন্দ হৃদয়ানন্দ হৰি পৰমানন্দ এই যি ভক্তিধাৰাৰ প্ৰচাৰ আছিল মাত্ৰ অসমতেই নহয় তেখেতসকলৰ নাম নল'লে আমাৰ নিশ্চয় ভুল হ'ব অসমৰ বাহিৰেও বিভিন্ন স্থানত ভক্তি ধৰ্ম প্ৰচাৰৰ কাৰণে যি জাতি ধৰ্ম বৰ্ণৰ নামত মদবাদী চিন্তাধাৰাই মানুহক গ্ৰাসিত কৰিছিল তেনে সময়ত বিভিন্ন সৎপুৰুষৰ আবিৰ্ভাৱ হৈছিল আবিৰ্ভাৱ শব্দটো মই কিয় কৈছোঁ তেওঁলোক জন্ম হৈছিল হয় কিন্তু যেতিয়া উপলব্ধি হৈছিল তেতিয়া তেওঁলোক আবিৰ্ভাৱ হৈছিল জ্ঞান উদয় হৈছিল যেতিয়া
যে এইটো ভুল, সেইদিনাখন নতুন জন্ম পাইছিল তেখেতসকলে। তেনেকুৱা এজন পুৰুষ হৈছে শ্ৰী চৈতন্য মহাপুৰুষ। তেওঁ কৈছিল যে সুচিৰ ছেলে মুচি হয় যদি কৃষ্ণ তেজে, মুচিৰ ছেলে সুচি হয় যদি কৃষ্ণ ভজে। যদি কৃষ্ণ ত্যাগ কৰে তেওঁ উচ্চ জাতৰ ঘৰৰ নহওক কিয়, সুচি জাতৰ ঘৰৰ নহওক কিয়, শুদ্ধ জাতৰ ঘৰৰ নহওক কিয়, সিও মুচিত পৰিণত হ'ব। আৰু মুচিৰ জাতৰ ঘৰত বা মুচি জন্ম পালেও, মুচিৰ ঘৰত জন্ম পালেও তেওঁ যদি কৃষ্ণ নাম লয় সি সুচি হৈ পৰিব। আৰু চাওক, তাৰ সমানে সমানে কিছুদিন তেখেততকৈ আগত ৰবিদাস বুলি এজন ব্যক্তিৰ আৱিৰ্ভাৱ হৈছিল। তেওঁ চামৰ বংশৰ আছিল। তেওঁ কৈছিল যে ব্ৰাহ্মণ মত পুজিয়ে जो होए गुणहीन, पूजिए शरण संदाल की जो होए गुण प्रवीण। কৈছিল যে ব্ৰাহ্মণক সেৱা নকৰিবা যিজন জ্ঞানহীন ব্ৰাহ্মণ হয়। ইয়াত জ্ঞান থকা ব্ৰাহ্মণজনক সেৱা কৰিবৰ বাধা দিয়া নাই। উপযুক্ত পাত্ৰকহে সেৱা কৰাৰ কথা কৈছে। অলপ আগতে এখেতেও কৈ গৈছে যে উপযুক্ত পাত্ৰকহে দান কৰিব লাগে। ঠিক উপযুক্ত পাত্ৰকহে সেৱা কৰিব লাগে। সকলো সেৱাৰ পাত্ৰ নহয়। আৰু যদি সকলো সেৱা পাত্ৰ হয় প্ৰত্যেকেই সেৱাৰ পাত্ৰ হৈ পৰিব। কাৰণ সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সেই সমজ্ঞানে চাব পাৰিব লাগিব। যদি সেই সমজ্ঞানে চাব নোৱাৰে, আকৌ অকণমান আমাক এৰি দিছে শাস্ত্ৰই যে বিশেষত মনুষ্য গণত যিটো নৰে, বিশেষকৈ মনুষ্য গণত বুলি ক'লে মই ফালৰি নাকাটো বিষয়বস্তুৰ পৰা